ৰাস্তাৰ এতিয়া ইমানেই বেয়া নহয়, ইমান খাল বা আমি হাবি মাজেৰে যাব লাগে গৈ মানে, আৰু ৰাস্তাটো এনেকুৱাই বেয়া, ল'ৰা ছোৱালী স্কুলত যাবৰ কাৰণে দিগদাৰ হয়, আৰু বেমাৰী মানুহৰ কাৰণে নিব দিগদাৰ হয়, গৰ্ভৱতী মহিলাও নিব দিগদাৰ হৈ যায়। আৰু এখন গাড়ী বিচাৰিব গ'লে মানে আমাৰ বহুত টকা বিচাৰিলেও কি হ'ব, তথাপিতো আমি গাড়ীখন পাবৰ কাৰণে দিগদাৰ হয় ওলাই যাবৰ কাৰণে, ইয়াৰ পৰা বেমাৰৰ কাৰণে। তাৰপিছতে আৰু এতিয়া অমৃত বেখনৰ যিটো আমাৰ এতিয়া হেৰি হৈ আছে, গছপুলি আমাৰ ইয়াতেই হেৰি কৰি আছে, ওচৰতে আমাৰ গাঁৱতে। তথাপি মানে আমাৰ ৰাস্তাটো যে ইমানেই বেয়া, ৰাস্তাটো বেয়া হ'লে মানে যে ভাল কৰি যে ল'ব লাগে ৰাস্তাটো, সেইটো চৰকাৰেতো ভাবি চাব লাগিছিলে যে ৰাস্তাটো ভাল কৰি কিনে আমি অমৃত বেখনৰ কিমান গছপুলি মানে বাহিৰলৈ নিব লাগে বুলি কিনে ৰাস্তাটো ভাল কৰিবলৈ লাগিছিলে। আজিলৈকে তেওঁলোকে একো চিন্তাই নকৰিলে ৰাস্তাটোৰ কথা, যে ভাল কৰি কিনে যে আমি গছপুলিবোৰ নিম, যে তেনেকৈ আমাৰ ব্যৱস্থাটো ভাল কৰি ল'ম, গাঁৱৰ ৰাইজৰ কাৰণে যে একো অসুবিধা নহ'ব বুলি সেইটো নিজে ভাবি চাব লাগিছিলে। আজি আমাৰ গাঁৱৰ ৰাইজে আমি এইখিনি গছপুলি ইমান বেয়া ৰাস্তাটো হৈও, ইমান বেয়া ৰাস্তাটো সেইটো যোগেদিয়ে যে আমাৰ ইমান গছপুলিবোৰ নি আছে, গাড়ী কিমানখন গাড়ী এতিয়া প্ৰতিদিনে 24খন 25খন 30খন গাড়ী গৈ আছে, ইমান ডাঙৰ গাড়ী, কিমান 16 চকীয়া গাড়ী 10 চকীয়া গাড়ী, মানে কোনো হেৰিয়ে নাই, ইমান ডাঙৰ গাড়ীয়ে আমাৰ গছপুলিবোৰ নি আছে, অথচ আমাৰ ৰাস্তাটোৰ কাৰণে কোনো চিন্তা কৰা নাই। আৰু আমি ৱাৰ্ড মেম্বাৰ আজিলৈকে দেখা নাই, আৰু প্ৰেচিডেণ্ট মানুহজন ভালকৈ দেখা নাই, অকল ভোটৰ সময়তো আহে, MLA দেখা নাই, চক্ৰধৰ ছাৰকো আমি দেখা নাই। আজিলৈকে তেওঁ যে আজি আমি যে কেনেকৈ আছোঁ, তেওঁলোকে অকল ভোটহে বিচাৰি আহে, ভোটৰ সময়ত তেওঁলোককতো আমি বিচাৰি যাব নালাগে, তেওঁলোকে আমাক নিজে বিচাৰি আহে, অথচ মানে আমি তাৰ ভোটৰ পিছত আমাক কোনো মানে সেই কথা মানে হেৰি নকৰে। বেমাৰ আজাৰ হয় বা গৰ্ভৱতী মহিলাসকল হয় 108 এলে আহেনে? 108 নাহে। কেনেকৈ নিয়া হয়? 108খনে কয় যে আমাৰ পকা ৰাস্তা ওলাই দিয়ক আপোনালোকে বুলি কয়। আপোনালোকে কিহত নিয়ে? এইডোখৰ এতিয়া আমি ঠেলাত লৈ যোৱা হয়, ঠেলা নিলে যাবলগীয়া হয়, গৰ্ভৱতী মহিলা কেতিয়াবা একদম চিৰিয়াছকৈ হ'লেতো আমাৰ ঠেলাতে নিয়া হয় প্ৰায়ভাগ। এতিয়া আমি যদি অকণমান হেৰি হয়, তেতিয়া আমি খোজকাঢ়ি লৈ যোৱা হয়। যুগান্তৰ ধৰি জন্মদিন ধৰি এক দুৰ্গম পথে আপোনালোকে যাতায়াত কৰিবলগীয়া হৈছে, এই ক্ষেত্ৰত চৰকাৰে কি গুৰুত্ব আৰোপ কৰিছে বা আপোনালোকে কি ক'ব? হয়, মই এই মিডিয়া যোগে এই জকাই বৰবাম টঙীয়া গাঁৱৰ নতুনকৈ সমষ্টিত খোৱাং সমষ্টিত আৰু এই কুতুহা গাঁও পঞ্চায়তৰ একেবাৰে মানে পিছপৰা অঞ্চলৰ ভিতৰত আমাৰ গাঁওখনে আছে, জকাই বৰবাম টঙীয়া। গোটেই ৰাস্তা পদূলি মানে একেবাৰে বিষম আৰু ক'ব নোৱাৰি আৰু। আজি চাইকেলো অহা যোৱাৰ কাৰণে আমাৰ অসুবিধা হৈছে। আজিলৈকে চৰকাৰে কোনো কাণ সাৰ নাই, আহে বিধায়ক আহে, ইলেকশ্যনৰ সময়ত আহে, তেখেতলোকে খুব ভোট বেংক হিচাপে ব্যৱহাৰ কৰে, বনাই দিম বুলি প্ৰতিশ্ৰুতি কৰে, আজিলৈকে সঠিক ৰূপায়ণ হোৱাই নাই। আপোনালোকে এনেই গাঁওখন চাব পাৰে, এই মিডিয়াৰ যোগেদি মই জনাব বিচাৰিছোঁ যে এই চৰকাৰে অতি সোনকালে এই ৰাস্তাটো মানে আমাৰ দুখ দুৰ্গতি যদি বুজি পায়, অলপ হ'লেও মানে কিবা এটা ব্যৱস্থা কৰি দিব লাগে বুলি মই এই টঙীয়া গাঁৱৰ ৰাইজৰ যুৱক হিচাপে অনুৰোধ জনাইছোঁ চৰকাৰক।